অসমত আছে এখন কেঞ্চাৰ ভিলেজ উদালগুৰিত আছে এইখন কেঞ্চাৰ ভিলেজ একেখন গাঁৱৰে 20 জনৰ মৃত্যু কেইবাজনো আক্ৰান্ত এইখন উদালগুৰি জিলাৰ উত্তৰ বুকৰাঝাৰ গাঁও এই গাঁওখনত অবাঞ্ছিতভাৱে দেখা দিছে মানৱ জাতিৰ অভিশাপ স্বৰূপ দুৰাৰোগ্য কৰ্কট ৰোগে বিগত 2 বছৰে অকালতে মৃত্যুক আকোৱালি ল'ব লগা হৈছে 20 জনতকৈ অধিক লোকে একেখন ঘৰতে এটা বছৰৰ ভিতৰতে 3 জনকৈ লোকৰ প্ৰাণহানি হৈছে কৰ্কট ৰোগত এতিয়া এই গাঁওখনৰ লোকে প্ৰতিপল প্ৰতিনিয়ত কটাইছে বিনিদ্ৰ ৰজনী আজি এই বছৰৰ ভিতৰত আমাৰ এই অঞ্চলত ইতিমধ্যে 5 জন ব্যক্তি ঢুকাইছে আৰু একেখন ঘৰৰে 3 জন ব্যক্তি ঢুকাইছে আৰু আনহাতে আমাৰ উত্তৰ বুকৰাঝাৰ চুবুৰীটো যথেষ্ট ডাঙৰ আৰু তাৰ সেইটো সাইডত আমাৰ 2 জন ঢুকাই মুঠতে 5 জন ঢুকাইছে ইমানৰ পিছতো এই গাঁওখনলৈ আজিলৈ নাহিল কোনো স্বাস্থ্য বিভাগৰ লোক নাহিল কোনো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী পুৰণি কলীয়াভাৱে পানী সেৱন কৰি থাকিব লগা হৈছে গয়াৰ ৰাইজে আজিলৈ নহল তাত খোৱা পানীৰ পৰীক্ষা ভূগৰ্ভত ফ্লোৰাইড আৰ্ছেনিকৰ পৰিমাণ পৰীক্ষা কৰা হোৱা নাই এই ৰোগৰ উৎপন্নটোৱে হৈছে আমাৰ পানীৰ উৎসটো আমাৰ ভাল নহয় আমি যেহেতুকে আমাৰ গাঁৱৰ মানুহে এতিয়ালৈকে কোনো ভাল পানী খাব পোৱা নাই যেটো জেজেমৰ পৰা আমাৰ পানী যোগানৰ আঁচনি মাত্ৰ পাইকেটাহে পুতি থৈছে এতিয়ালৈকে কাৰ্যকৰী হৈ উঠা নাই এতিয়া আমাৰ সাধাৰণতে আমাৰ গাঁৱৰ মানুহে নলীনাদৰ পানীয়ে খায় য'ত কোনো ধৰণৰ আমাৰ পৰীক্ষা হোৱা নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা যেনে ধৰণে আমাৰ পৰীক্ষা কৰিব লাগিছিল পানীৰ খোৱা পানীৰ সেই আজিলৈকে কোনো ধৰণৰ পৰীক্ষা হোৱা নাই এনে পৰিপ্ৰেক্ষিততে দ্ৰুতগতিত কৰ্কট ৰোগ বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰিছে গাঁওবাসীয়ে সেয়েহে অতি শীঘ্ৰে উত্তৰ বুকৰাঝাৰ গাঁওখনত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এটি জৰীপ চলাবলৈ অনুৰোধ জনাইছে গাঁওবাসীয়ে ইতিমধ্যে আমি বহুবাৰ আবেদন নিবেদন কৰিছিলোঁ যে জনস্বাস্থ্য কাৰিকৰী বিভাগত গৈ মানুহে লগ নাপাওঁ তাতে ফুড গেট কেইজন থাকে যে আমাৰ পানীবিলাক পৰীক্ষা কৰিব লাগে আমাৰ পানীত আৰ্ছেনিক আৰু ফ্লোৰাইডৰ পৰিমাণ বহুত আছে গতিকে মই এটাই ক'ব বিচাৰোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগ বা অসম চৰকাৰৰ স্বাস্থ্য বিভাগ বিটিআৰ চৰকাৰৰ স্বাস্থ্য বিভাগ সকলোৱে লগ হৈ উত্তৰ বুকৰাঝাৰ গাঁওখনৰ মৃত্যুৰ কিৰিলিৰ পৰা যাতে সোনকালে ৰক্ষা কৰে আজি 8-9 গৰাকী আক্ৰান্ত হৈ আছে 5 গৰাকী ঢুকাই থাকিল 6 মাহৰ ভিতৰত তো নিশ্চয় এটা চিন্তনীয় হৈছে বিষয়টো গতিকে মই আহ্বান জনাম যে চৰকাৰী পক্ষৰ স্বাস্থ্য বিভাগক আহ্বান জনাম যে আমাৰ সমগ্ৰ উত্তৰ বুকৰাঝাৰ এই অঞ্চলটো তেওঁলোকে এটা জৰীপ কৰি কি কাৰণত হৈছে কি কাৰণত হ'ব পাৰে খোৱা পানীৰ সমস্যাৰ কাৰণে হৈছে খোৱা পানীৰ সমস্যাটো আমাৰ আছেই তাৰোপৰি আন কি কাৰণত হ'ব পাৰে তেনে ধৰণৰ এটা সজাগতামূলক ব্যৱস্থা এটা কৰিব লাগে উত্তৰ বুকৰাঝাৰৰ পৰা নিপু কাকতি এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা